শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু কৃষ্ণ। এই কিতাপত পঢ়ি শুনিছোঁ। কৃষ্ণ হে ৰাম যি পূৰ্ণ আত্মতত্ত্বৰতি তুষ্ট সৰ্বদাই হে ৰাম তাহাৰে জানিবা কিঞ্চিত কোনো কৰ্ম নাই। কৰ্ম কৰে যদি তবু নোহে পূৰ্ণ ভাগ, কৰ্ম নকৰিলে পাপে নাপায় লাগ। বিধে নিষেধিক যোগী দুয়োক এৰাই, কাহাতো নকৰে সিটো অৰ্থ ব্যাপচয়। হে ৰাম তোমাৰ অৱশ্যে কৰ্ম কহিতে লাগয়, যিমতে কৰিব কৰ্ম শুনিও নিৰ্ণয়। হে ৰাম ঈশ্বৰ চৰণ মন কৰি আনিবেশ, পৰম গতিক পাইবা তেবে গুৰকেশ। হে ৰাম জনক আদি কৰি ৰাজা ঋষি বৰ, এইমতে কৰ্ম কৰি তৰিলা সংসাৰ। জ্ঞান ভক্তি ভৈল যেবে কিছু কৰ্ম নাই, তথাপিতো কৰয় কৰ্ম লোক প্ৰৱৰ্তাই। শ্ৰেষ্ঠজনে যদি কৰ্ম কৰে শাস্ত্ৰৰ পাঠে, অল্পজনে তাক দেখি কৰে সেই মতে। ভাল হওক মন্দ হওক শ্ৰেষ্ঠ যিবা কৰে, ইটোৰো শ্ৰেষ্ঠৰ প্ৰমাণ মনে ধৰে। তৈলকত মোহৰ কৰ্তব্য আছে কোন, তভু লোক প্ৰৱৰ্তায় কৰ্ম কৰোঁ পুনঃ। জগত ঈশ্বৰময় আৰু লক্ষ্মীপতি, হৰাই অধিক কিব হৈবে সম্প্ৰতি। কৃষ্ণ হে ৰাম যদি দেহাই হেলা কৰি কৰ্ম এৰাই স্বৰূপত, কৰ্ম এৰি লোকে ধৰিবে মোৰ মত। কৰ্ম লোকে নষ্ট কৰ্মে পাপী হৈবে নৰ, মই নাশ কৰ্তব্য নভল সকলো লোকৰ। লোক প্ৰৱৰ্তক জ্ঞানী কৰ্ম লুপ্ত দৰে, অজ্ঞানীৰ ধাপে কৰ্ম ফল এৰি কৰে। কৃষ্ণে বোলে সকামত যাৰ দৃঢ়মতি, উপদেশ পাইলে নিষ্কামত নিদে মতি। তাকৈ উপদেশ দিব নিমিত্ত কিঞ্চিত, সকামীৰ বুদ্ধি ভেদ কৰিবা কাচিত। উপদেশ নধৰিবা পূৰ্ব কৰ্ম ত্যাগী, উভয় জন্মত থাকি হৈবে পাপ ভাগী। হে ৰাম সকামতে পূৰ্বে আছে তাকো নাচাৰিবে, যেহনে স্বভাৱ যাৰ তাক নিয়োজিবে। যদি বোলা জ্ঞানী অজ্ঞানীৰো কিবা চিহ্ন, প্ৰকৃতিৰ গুণতে আপোনে হৈব ভিন্ন।
হে ৰাম গুণ হৈছা ইন্দ্ৰিয় বিষয় কৰ্ম কৰে মই কৰোঁ বুলি যাগে অহংকাৰে মৰে মোক নুভুজিয়া যিটো জানিবা সাক্ষাৎ নিপিন্ধে তুলসী ৰক্ত বদ কপালত জ্ঞানী পুত্ৰ গুণ কৰ্ম বিভাগ জানে দেহত আত্মাক দুয়োক ভিন্ন কৰি মনে কৃষ্ণ।